ছাত্ৰ-ছাত্ৰীসকল অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল খণ্ডৰ 4 নম্বৰ পাঠ বসতি গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন এই পাঠটোৰ পৰা আমি 3 নম্বৰ এছাইনমেণ্টৰ সম্পৰ্কত তোমালোকৰ লগত আলোচনা কৰিম। এই পাঠটোৰ পৰা তোমালোকে 3 নম্বৰ এছাইনমেণ্টৰ প্ৰশ্নটো হৈছে গ্ৰামাঞ্চলতকৈ নগৰৰ সা-সুবিধা বেছি নে কম? নগৰৰ সা-সুবিধা আৰু নগৰত সৃষ্টি হোৱা সমস্যা সম্পৰ্কত দুখন সুকীয়া তালিকা প্ৰস্তুত কৰা। তোমালোকে জানা গ্ৰামাঞ্চলতকৈ নগৰৰ সা-সুবিধা নিশ্চয় বেছি। নগৰৰ সা-সুবিধাবিলাকৰ এখন তালিকা প্ৰস্তুত কৰিবা। 1, 2, 3, 4 তোমালোকৰ নগৰীয়া জীৱন ধাৰণৰ বৈশিষ্ট্য দফাটোৰ পৰা 1 নগৰৰ কেন্দ্ৰীয় অঞ্চলটো ব্যৱসায় বাণিজ্যৰ কেন্দ্ৰবিন্দু হোৱা সা-সুবিধা বেছি। 2 ইয়াত বেংক, পাইকাৰী আৰু খুচুৰা বিক্ৰী কেন্দ্ৰ, বিভিন্ন প্ৰকাৰৰ ব্যৱসায়িক প্ৰতিষ্ঠান আদি থাকে। এনেকৈ 1, 2, 3, 4, 5, 6 আৰু 7টা সা-সুবিধা আছে। ইয়াৰ পাঠটোৰ উপৰিও যদি তোমালোকৰ আৰু জ্ঞান আছে তেতিয়াহ'লে এই তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰিবা। ইয়াৰ পৰা এতিয়া নগৰত কিবিলাক অসুবিধা হয় তোমালোকে পৃষ্ঠা নং 34 ইয়াত শেষৰ খণ্ডটোত দিছে নগৰত সৃষ্টি হোৱা সমস্যা। নগৰত এই সৃষ্টি হোৱা সমস্যা দফাটো সুন্দৰকৈ পঢ়িবা। তাৰ পৰা তোমালোকে এখন তালিকা কৰিবা 1, 2, 3, 4, 5, 6, 7 এনেকৈ মই তোমালোকৰ সুবিধাৰ্থে পাঠটোত উল্লেখ কৰি দিছোঁ। ধৰি লওক জনসংখ্যা বৃদ্ধিৰ ফলস্বৰূপে নগৰবোৰত যান-বাহনৰ সংখ্যা দ্ৰুত হাৰত বৃদ্ধি হোৱা দেখা যায়। যান-জঁটৰ সৃষ্টি হয়, কৃত্ৰিম বানপানী হয়, নগৰীয়া পৰিৱেশৰ ক্ষতি সাধন হয়, নানা ৰকমৰ আৱৰ্জনাৰ সৃষ্টি হয়, বিশুদ্ধ খোৱা পানী যোগান ধৰাত অসুবিধা হয়, নগৰসমূহত উদ্যোগ, গাড়ী মটৰ ইত্যাদিৰ নিৰ্গত হোৱা ধোঁৱাই বায়ু প্ৰদূষণ কৰে ইত্যাদি কথাবিলাক তোমালোকে এই পাঠটোৰ পৰা উল্লেখ কৰি লিখিবা।